স্টুডেন্টস কেইদিনমান ধৰি কি হৈছে ছাত্ৰ ছাত্ৰীসকলৰ যিকোনো ভিডিঅ' আপলোড কৰাৰ পিছত তেওঁলোকে এটাই কমেণ্ট যে এইচএছৰ ৰিজাল্ট কেতিয়া দিব এইচএছএলচিৰ ফিক্স ডেট কিমান ৰিজাল্ট বোলে এপ্ৰিলত নিদিয়ে মে'ত দিব আকৌ বোলে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট বোলে এপ্ৰিলত দিব তো তেনেধৰণৰ বহুতো কমেণ্ট আহে তা প্ৰত্যেকটা ভিডিঅ'তে তোমালোকে কমেণ্টবিলাক দেখিবাই তেনেধৰণৰ কমেণ্ট আহি থাকে তো আজি আৰু কমেণ্টৰ উপৰিও বহুতে মেছেজ কৰি থাকে বহুতে কল কৰি পেলাই সুধি থাকে যে কেতিয়া ৰিজাল্ট দিব তো সেইটো কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিবলগীয়া হৈছে তো ভিডিঅ'টো প্ৰস্তুত কৰা মোৰ মন নাছিলে তথাপি উপায় নাই আৰু তো কথাটো হ'ল এনেকুৱা বহুতে মই দেখিছোঁ ভিডিঅ' কিছুমান ওলাই আছে ইউটিউবত তো গুগলত চাই পেলাই বহুতে ভিডিঅ' বনাই আছে যে গুগলৰ কিবা এটা ডেট দি দিছে কোনো এটা ৱেবছাইটত যে ইমান তাৰিখে এপ্ৰিলত দিব কোনোবা মে'ত দিব কোনোবা ইমান তাৰিখে দিব তো চোৱা গুগলৰ বস্তুখিনি আমি প্ৰত্যেকটা বস্তু আমি একেবাৰে সিৰিয়াসলি ল'ব নোৱাৰো কাৰণ তেওঁলোকে আনুমানিক এটা ডেটহে দিয়ে তুমি আৰু মই যিমানখিনি জানো সিহঁতৰ সিমানখিনি কথাই জানে তো সিহঁতে জাস্ট এটা আইডিয়া দি থয় যে ইমান তাৰিখ বা এইটো মাহ সেইটো মাহ তেনেকৈ দি থয় তো সেইটোৰ ওপৰত ভৰসা কৰি তোমালোকে সেইটো ক'ব নোৱাৰা যে ৰিজাল্টটো মে' মাহত দিব নে এপ্ৰিল মাহত দিব নে কিমান তাৰিখে দিব সেইটো ভৰসা কৰি তোমালোকে গুগলত চাই পেলাই কেতিয়াও তোমালোকে সেইটো আইডেন্টিফাই কৰিব নোৱাৰা কাৰণ তোমালোকে যদিহে গুগলত সাৰ্চ কৰি চোৱা এইচএছএলচি ৰিজাল্ট বুলি তেতিয়া বিভিন্ন ৱেবছাইটত বিভিন্ন ডেট দেখাই থাকে তো ইয়াৰ পৰা আমি গম পাওঁ যে গুগলত যেহেতু বিভিন্ন ধৰণৰ ডেট দিয়া হৈ আছে তো তাত আমি বিশ্বাস কৰিব নোৱাৰো আৰু এটা কথা ইয়াতে এতিয়া আমাৰ যদি মুখ্যমন্ত্ৰীৰ লাষ্ট কেইদিনমান আগতে এটা কথা কৈছিলে কথাটো শুনিলো তোমালোকে ৰিজাল্ট মই জেনেৰেলি খবৰ লৈছিলোঁ তেওঁলোকে কৈছে যে ছাৰ 19 তাৰিখৰ পিছত ৰেডি হৈ যাব কিন্তু কোন দিনাখন দিব এইটো সোধাটো মোৰ কাৰণে উচিত নহয় তো ইয়াত তেওঁ কৈছিল যে 19 তাৰিখৰ কি হ'ব তেওঁলোকৰ 19 তাৰিখৰ পিছত তেওঁলোকে ৰিজাল্ট প্ৰস্তুত হৈ যাব তেওঁলোকৰ আৰু 19 তাৰিখৰ পিছত তেওঁলোকে ৰিজাল্ট দিব এটা কিমান ডেটত দিব সেইটো মুখ্যমন্ত্ৰীও নাজানে গতিকে সেই ৱেবছাইটৰ মানুহকেইটা কেনেকৈ জানিব গতিকে তোমালোকে সেইটোৰ ওপৰত ভৰসা নকৰিবা আৰু এইচএছএলচি কথা যিহেতু এটা ওলাই আছে 19 20 21 তাৰিখৰ কথা তো অলপ অপেক্ষা কৰা আজি কিমান তাৰিখ 17 হ'ল আৰু মাজতে মাত্ৰ 1-2 দিন আছে গতিকে বেছি আৰু অপেক্ষা কৰিব নালাগিব এইচএছএলচি এক্সামৰ কাৰণে আৰু বহুতে এইচএছৰ কথা কৈ আছিলে এইচএছ 2024 ৰ ৰিজাল্টৰ কথা কৈ আছিলে তো এইচএছ 2024 ৰ ৰিজাল্ট তোমালোকৰ এপ্ৰিলত নিদিয়ে বহুতে সেইটো প্ৰশ্ন যে এপ্ৰিলত ৰিজাল্ট দেখাই আছে ৱেবছাইটত এপ্ৰিলত দিব নেকি এপ্ৰিলত দিয়াটো সম্ভাৱনা খুবেই কম কাৰণ আমাৰ এইচএছত বহুতখিনি কথা মানে বহুতখিনি চাব লাগে বহি চাব লাগে গোটেইখিনিতো আমাৰ এমসিকিউ নাই গতিকে এইচএছৰ ৰিজাল্টৰ ক্ষেত্ৰত অলপ টাইম লাগিব অলপ পলম হ'ব কিন্তু এইচএছএলচি ৰিজাল্ট আমি অতি সোনকালে পাবলৈ গৈ আছো গতিকে এইচএছৰ কথা যদি কওঁ আমাৰ প্ৰায় হয়তো মে'ৰ লাষ্টত বা আমি জুনৰ ফাৰ্ষ্টত পাব পাৰো হা কিন্তু এপ্ৰিলত পোৱাৰ চান্সটো খুব কম আছে নাই বুলি ক'ব পাৰা তোমালোকে কাৰণ বহুত কাম বাকি আছে এতিয়াও তো সেইখিনি কাম কৰাৰ পিছতে তোমালোকৰ ৰিজাল্টটো দিব আৰু লগতে যেহেতু ইলেকশ্যনৰ কথা আহিলে গতিকে ইলেকশ্যনৰ বহুত ডিউটিত গুচি যাব বহুতো ইলেকশ্যনৰ বহুত কাম থাকে গতিকে অলপ কিন্তু লেহেমীয়া হ'ব কামটো গতিকে সেইখিনি তোমালোকে চাই থাকিব নালাগে বিভিন্ন ৱেবছাইটৰ কথা চাব নালাগে আৰু এটা কথা ইয়াতে যে যেহেতু আমাৰ এইচএছএলচি ৰিজাল্টৰ যদি কথা কওঁ তো 19 তাৰিখে তেওঁলোকে মই যে কৈছিলোঁ আৰু এটা ভিডিঅ'ত মই কৈছিলোঁ যে ৰিজাল্টৰ বনোৱাৰ প্ৰচেছটো কি যদি চোৱা নাই মই ডেছক্ৰিপশ্যন দি দিম সেইটো চাই ল'বা যে ৰিজাল্ট বনোৱাৰ লাষ্টত কি কৰে তেওঁলোকে মিটিং এৰেঞ্জ কৰে হয়তো 19 তাৰিখে সেই মিটিংখন এৰেঞ্জ কৰা হ'ব আৰু 19 তাৰিখে সেইখিনি সোধা হ'ব যে গোটেইখিনি কাম কাজ হৈছে নাই যদি হৈছে হয়তো 20 তাৰিখে দিব বা নহয়তো 21 তাৰিখে দিব বা 2 এদিন পিছুৱাবও পাৰে তো এইখিনি আছিলে তো তোমালোকে ইমান চিন্তিত হ'ব নালাগে যদি ভালদৰে এক্সাম দিছা এক্সাম ভাল হ'বই আৰু পজিটিভ মাইণ্ডত থকা যে এক্সাম ভালেই হ'ব নিশ্চয় ভাল হ'ব তেতিয়া এনেই হাবাথুৰি খাই লাভ নাই ৰিজাল্টৰ ডেট বিচাৰি ৰিজাল্টৰ কাৰণ আগৰ নিচিনা নহয় যে আগৰ পৰা ডেটটো দি দিয়ে তেনেকুৱা নহয় আমি যদি চাওঁ আমি লাষ্ট টাইম তাৰ আগৰ বাৰ কি হৈছিলে হঠাৎ ৰিজাল্ট দিয়ে আমি অলপ আগত গম ৰাতি গম পাওঁ আকৌ ৰাতিপুৱা ৰিজাল্ট দিয়ে তো গতিকে তেনেকৈ সাডেনলি কিবা এটা কৰিব তেওঁলোকে এইবাৰো গতিকে তোমালোকে ইমান সোনকালে ৰিজাল্ট ডেট কিমান সেইবিলাক সুধি ফুৰিব নালাগে তো ধুনীয়াকৈ এনজয় কৰা 15 দিনকেইটা তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কি পঢ়িছিলা